Hello everyone. Job education চেনেলটো আপোনালোক স্বাগতম জনাইছো। ইতিমধ্যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফালৰ পৰা পদ মুকলি হৈছে ভালেখিনি আৰু ইয়াতে আপোনালোকৰ 10 পাছ আৰু 12 পাছ আৰু গ্ৰেজুৱেট সকলে বা ডিপ্লোমা থকা সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ফাৰ্স্ট অফ অল ইয়াতে আহিছে আপোনালোকৰ যেটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি AAU যোৰহাটৰ ফালৰ পৰা এমপ্লয়মেন্ট নটিফিকেশন ৰিলিজ কৰিছে আৰু ইয়াতে ভালেখিনি এলিজিবল আছে। প্ৰথমটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট 10টা পোষ্ট আছে। ইয়াতে মিনিমাম এডুকেশন কোৱালিফিকেশন আপোনালোকৰ বেচেলৰ ডিগ্ৰী সায়েন্স বা আৰ্টস বা কমাৰ্চ হলেও হ'ব আৰু ইয়াতে ডিপ্লোমা আপোনালোকৰ থাকিব লাগিব। নেক্সট হৈছে জুনিয়ৰ একাউন্টেন্ট, ইয়াতো আপোনালোকৰ ইসেনশিয়াল কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী আৰ্ট সায়েন্স কমাৰ্চ সকলে এপ্লাই কৰিব পাৰিব আপোনালোকৰ। নেক্সট হৈছে আপোনালোকৰ ফাৰ্মাসিষ্ট, ইয়াতো আপোনালোকৰ এটা পোষ্ট আছে। মিনিমাম কোৱালিফিকেশন 10 পাস হ'ব লাগিব, লগতে ডিপ্লোমা ইন ফাৰ্মাসি ফৰ ষ্টেট সেন্ট্ৰেল গভৰ্নমেন্ট ৰিকগনাইজ ইনষ্টিটিউট অৰ্থাৎ আপোনালোকৰ ফাৰ্মাসি থাকিব লাগিব ষ্টেট বা সেন্ট্ৰেল। নেক্সট হৈছে আপোনালোকৰ সেকশন এসিস্টেন্ট, য'ত আপোনালোকৰ ইয়াতে তিনিটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে OBC MOBC আৰু লগতে ইয়াতে SSL SSSL অৰ্থাৎ 12 পাছ হ'লে পাৰিব। নেক্সট আপোনালোকৰ ইয়াতে এজ লিমিটটো উল্লেখ কৰি দিছে আৰু এপ্লিকেশন ফিজটো আৰু ইয়াতে এপ্লাই ডেটটো যদি চাওঁ আমি তেতিয়া আপোনালোকৰ 12 এপ্ৰিলত আছে আৰু 30 লাষ্ট ডেট আছে। যেতিয়া লিংক এক্টিভেট হ'ব মই ডেসক্ৰিপচনত লিংকটো দি দিম, আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব আৰু ইয়াৰে পৰীক্ষা হ'ব আপোনালোকৰ আৰু ভাইভা হ'ব। গতিকে সকলোখিনি ক্ৰাইটেৰিয়া জানিবৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক আৰু সাবস্ক্ৰাইব কৰি ৰাখিব নিশ্চিতৰূপে।